নমস্কাৰ, স্বাগতম জনাইছো এমজে ব্লকৰ অন্য এটি প্ৰেংকল অনুষ্ঠানলৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছো। আজি বহু অপেক্ষাৰ মূৰত মোৰ প্ৰেংকলৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছো অসমৰ জনপ্ৰিয় অভিনেত্ৰী ঐ খাপলা খ্যাত চেনী ওৰফে ৰেখাস্তুতি। নমস্কাৰ আপোনালোক সকলোকে সেৱা জনালো আৰু মোৰ ভাল বন্ধু মুকুট আজি আহিলে মোৰ ঘৰত। আচলতে মই মাহঁতৰ ঘৰত আছো। মানে কি হয় ইমান দিনৰ পৰা আমি কথা পাতি আছো ন, নিমিলে আজি কালি এইটো জানক আপোনালোকৰ মৰম আশীৰ্বাদত আৰু আন্তৰিকতা থাকিলে মিলিয়ে যায় নহয় জানো। বহুত ভাল লাগিছে আজি মুকুট আহিছে মোৰ ঘৰত আৰু আপোনালোকক মুকুটৰ চেনেলটোৰ জৰিয়তে বহুত শ্ৰদ্ধা নিবেদিছো, সেৱা যাচিছো। আশা কৰিছো যাতে মুকুটৰ চেনেলটোক আপোনালোকে বহুত সঁহাৰি দিয়ে, মৰম দিয়ে, আশীৰ্বাদ দিয়ে আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, বহুত আশীৰ্বাদ দিব যাতে ল'ৰাটো আগবাঢ়ি যায়। গাইজ বুজি পাইছে নে চেনী কিমান কথা কয়, মোক কবলৈ চান্স দিয়া নাই। আজি মানে মোৰ অনুষ্ঠানত নহয়, তেওঁৰ অনুষ্ঠানতে মই আছো। যিয়ে নহওক মোৰ আজি অনুষ্ঠানটো হৈছে প্ৰেংকল। কেতিয়াবা কৰিছে নে কাৰোবাক? প্ৰেংকল এবাৰ কৰিছিলো দেই, মানে আমাৰ ময়ূৰৰ অভিজ্ঞতা আছে অলপ চলপ আৰু দেই। কাক কৰা যাব ভাবিছা? ফিমেল নালাগে বাৰু, মেল হলে ভাল হ'ব। ফিমেল হল নজমিব কামোৰ দিব লাগিব, চেনীৰ কামোৰ নাই। ইমান কামোৰ দিব নাজানো, এক মিনিটতে এনেকে জপিয়াই থাকো বুজিছানে। হয়তো চেনীটো দিব পাৰিবা। আচ্ছা, সমীৰক কৰো দিয়া, শশাংক সমীৰ। বাপৰে, সমীৰা তেওঁৰ ভইচটো খুব ধুনীয়া আছিলে। আৰু এতিয়া ভাইমন দাখন আপোনালোকে ইমান মৰমেৰে আঁকোৱালি লৈছে, তেওঁ পৰিচালনা কৰিছে। আৰু সমীৰ দা মোৰ নিয়ৰৰ ফুলখনত সমীৰ দা মোৰ হাজবেণ্ড হৈছিলে। নিয়ৰৰ ফুলখন আপোনালোকে খুব মৰমেৰে আঁকোৱালি আজি নিয়ৰৰ ফুলখনত সমীৰ দা মোৰ হাজবেণ্ড হৈছিলে আৰু বহুতখিনি সহায় কৰিছে সমীৰ দাই। আচলতে সেই কেৰেক্টাৰটো অনন্যা গোস্বামী যিটো কেৰেক্টাৰ, আৰু গোটেই টিমটো খুব ধুনীয়া আছিলে। আৰু লগতে ঐ খাপলাখনতো আপোনালোকে জানেই আৰু বুলবুল দাৰ ইমান ধুনীয়া। এতিয়া কথাটো হ'ল কি, মই বেছিয়ে কৈছো নেকি দোস্তি? এইটো মানে গোটেই জানে ৰাইজে বেছি কয়। আচ্ছা, মই সমীৰ দাৰ নম্বৰটো দি আছো, লৈ লোৱা, তেখেতক কৰি চাওচোন ক'ত বা আছে মানুহটো। বৰ ব্যস্ত ৰবা দে। লোৱা 9707 শুই থকা বৰণী দিলেহি জগা। হেল্ল', হয়, শশাংক সমীৰ নেকি বাৰু? ভালে আছে আপুনি? বৰ ব্যস্ত নেকি? আচ্ছা, নাই মানে নাম্বাৰটো পালো দিয়কচোন, বহুত কষ্ট কৰি আপোনাৰ, বুজিছেনে। ইমান মানে আপোনাৰ নাম্বাৰটোৰ কাৰণে হাবঠাৰি খাইছো, বুজিছেনে। তাকে বাকী ভাল ন? ভাইমন দাখন চাইছো দেই। মই মানে কি কম আৰু, মানে বুজিছেনে, আপোনাৰতো লাষ্টৰ ফালে অকমানহে ওলালে। আপুনি ইমান ধুনীয়া পৰিচালনা কৰিছে, মানে কি কম আৰু, মানে ভাষা নাই, বুজিছে নাই। আচ্ছা, মই সেইবিলাক বাদ দিলো। বাকী আৰু আপুনি বিয়া বাৰু পাতিছে নেকি? হয়, পাতিছে নেকি? ঠিক আছে, নহয় বাৰু। চুলি কেইডাল কাটিছে নেকি বাৰু? তেনেকুৱা হৈ আছে ন? ভাল চুলি কেইডাল নাকাটিব দেই। আপুনি বিশ্বাস কৰিব, মই মানে যিটো ৰুমত থাকো আৰু
আপুনি কেতিয়াবা আহিবচোন আমাৰ তাত ভাত খোৱাকে দেই, মই দিম বাৰু এড্ৰেছটো, মই ক'ৰ পৰা কৈছো দেই। আপুনি হা মইনে মই আচলতে আপোনাৰ লগত এনেকে কথা পাতিছো যদি মই হামৰেগাঁৱৰ গাঁৱৰ পৰা কৈছিলো। হামৰেগাঁও। তাৰপিছত আপুনি মানে মই ঘৰত মানে আমি আৰু সিহঁতৰ এনেকে কথা পাতো দেখচোন, আৰু আপোনাৰ লগত ষ্টাইলত পাতবা ইচ্ছা কৰছো। আপোনাৰ মানে মোৰ কথাটো হ'ল কি, মোৰ ৰুমটোত মানে একদম কি ক'ব, আপোনাৰ ফটো লগাই থৈ দিছো, ইমান ফটো ৰাখিছো আপোনাৰ, কি ক'ব আৰু, বুজিছে নে নাই? গতিকে আপুনি বেয়া নাপায় যদি এতিয়া আমাৰ তাত ভাত খোৱাকে আহকচোন বাৰু। অ নাই, এইফালে হামৰেগাঁও চাংচাৰিৰ পৰা বেছি দূৰ নহয়, ইচ্ছা কৰিলে আহিব পাৰে। আপোনাক ইমান ভাল পাওঁ আৰু এসাঁজ ভাত খাবলৈ মাতিছো, আহিব নোৱাৰিবনে আৰু? আচ্ছা ঠিকে আছে দিয়ক। হেৰি আপুনি ক'ত থাকেনো? এটা ফটো উঠোৱা যাব পাৰিম নেকি আপোনাৰ লগত? কলৈকে যামনো? আপুনি আহিলে হ'ল আমাৰ চেফ আপোনাৰ যিটো প্ৰডাকশ্যন হাউচ আছে ৰিল ক্ৰিয়েশ্যন অফিচ, আচ্ছা মানে সেইটো পাব আপুনি। ঠিকে আছে। তাৰমানে ফটো কপি উঠি আহিলে মোৰ এটা লেভেল বাঢ়ি যাব দেচোন। অশান্ত সমীৰ লগত ফটো উঠি আহিছো, বাপৰে বাপ, আমাৰ গাঁৱত মানে মোক চবে বাহ কৰিব আৰু এতিয়া সেইকাৰণে আৰু ভাবিছো চবকে দেখাম। মোৰ ৰুমটোত অকল চিংগেল আপোনাৰে ফটো, মোৰ লগততো নাই, গতিকে জীৱন ভৰ ৰাখি থব পাৰিম, বিয়া বাৰু পাতিটো কাম চেছে কৰিলে আৰু। আচ্ছা ঠিকে আছে দিয়ক, একো নাই, ভালে থাকক আৰু। আপোনাৰ লগত মোৰ বহু কিছুমান ফটো উঠি থোৱা আছে, সেইবিলাক ফটোৱে আপুনি ফটো থাকিব লাগে। মানে কি কৈছে মই বুজি পোৱা নাই নহয়। আপোনাৰ লগত বোলো কেইবাখনো ফটো আমাৰ উঠি থকা, মোৰ উঠি থোৱা থাকিব লাগে নিয়মতে, আগতে কথা মানে, আৰু মানে চলো ফটোগ্ৰাফাৰ হ'ব পাৰে বা গ্ৰুপ ফটোগ্ৰাফাৰ হ'ব পাৰে। It's almost 2020 আগৰ। নহয়, কাক বা কি কৈছে মই গলে একো বুজি পোৱা নাই দেই। আপুনি কি বা ফটোৰ কথা কৈছে, কি বা কৈছে মই একদমেই বুজি পোৱা নাই। হেৰি কৰকচোন, মোৰ দাদা এটা আছে, তাৰমানে মই যে আপোনাৰ লগত ইমান পাগলা, এই দাদাটো বোলে কথা পাতিব বোলে। হেল্ল', অ দাদা নমস্কাৰ। মই হামৰেগাঁও নগুচিৰ পৰা ক'লো। হেৰি তাৰমানে কি জানে না, আপুনি এই নাম্বাৰটো তাইক ময়ে দিছিলো, আৰু আপুনি বেয়া কৰা নাই বুলি ভাবিছিলো। তাই তাৰমানে মোক তামান কামত দি থাকে, মানে মই কওঁ কি এনেকুৱা বিয়া কৰছি বোধহয়, চুলি তুলি ইমান লাম্বা, আৰু বিয়া কৰাৰ পাছত চুলি তুলি ইমান লাম্বা কৰে, নহ'লেতো আৰু ইমান লাম্বা কৰিলেতো আপি চাপি নেদে না। এতিয়া তাই আপুনি বিয়া কৰা বুলি কোৱা কাৰণে তাই মানে মোক মানে কৈছে কি ফোনটো কাটোক মানে থপ নাই পেলাই দাঁত ভাঙিম বুলি এইগিলা কৈ আছে। এতিয়া আপুনি কমচে কম কিবা এটা হেৰি কৰিব আৰু মোক মানে বাচাব, আৰু আপুনি বিয়া কৰা বুলি ক'ব নালাগিছিল, অলপ চেনিয়ে খাব পাৰিলে হয়। নহয়, চেনি খালি আৰু সেইটো আৰু স্বভাৱ বেয়া নহয় দিয়কচোন। আজিকালি এইটো কমনে হৈছে, চেনিটো খায়েই দিয়কচোন। হয় নেকি? তেতিয়াহ'লে সেই আৰু মই আকৌ যিটো ভাবিলো সেইটো নহ'ল, আৰু তাৰমানে মই গালি খাম আৰু দাদা, সেইকাৰণে ক'লো কথাটো, আপুনি বুজিয়ে ক'ব আৰু। এই আপিটো অলপ ডাঙ কাঠি, সেইকাৰণে আৰু এই গোটাই ঘৰখনতে গোটাই বাথৰুমে চাথৰুমে পেচাব কৰা ঘৰৰ ওচৰে গোটাই আপোনাৰে ফটো লগাই থৈছে। কুৱাৰ পাৰতো আছে, কেতিয়াবা খংতেতো কয় বোলে সুমিত দাক মই লগ নাপালি কেতিয়াবা এটাই জাপ দি মৰো নেকি। সেইবিলাক কয়, মই পাগলা হৈছে নেকি তই, মানে মোৰ আকে বন্ধু না, একেলগে আমি চতুৰ্থৰ পৰা একলগত পঢ়া, সেনেকুৱা আৰু। এই কথা পাতো, পাত মোক পাতক দাদা, মোক মানে কোন দাক নে? অ কোন দাক নে? অ তোমাৰ হাতত থকা বা তোমাৰ মোবাইলত থকা নাছিল, আমাৰ নিয়ৰ ফলৰ ফটোগ্ৰাফ ইমান বদমাছ ছবিতা, মই ইয়াক কৈছো ছবিতা মোৰ ভইচটো বুজি পাব। ল'ৰা
বাবানে 3.5 বছৰ হ'ল সমীৰা মই ভাবিছো সমীৰাই বুজি পাব ভইচটো মোৰ তথাপি বহুত দিন কথা পতা নাইতো ভাইমন্দখন ৰিলিজৰ পিছত চাই পেলাই আপোনাৰ লগত এবাৰ কথা পাতিলো তাৰপিছততো বহুত দিন গেপে হৈ গ'ল কথা পাতিব নোৱাৰিব চাগে অলপ সেইকাৰণে বিভিন্ন ৰকমত কথা পাতিব খুজিলো কিন্তু নাই ধৰাতে পৰিলো আছো সমীৰা আপুনি ভালে আছেনে থেংক ইউ ৰেখা চুটিক যে ইমান আন্তৰিকতাৰে মানে মৰম কৰে কাৰণ আন্তৰিক থকা মানুহবিলাকৰ প্ৰতি ভইচটো আহিছিল বহুত দীঘলীয়াকে কৰে তেওঁলোকে। হয় হয় থেংক ইউ সদায় ভালে থাকক দে সমীৰা ভাল ভাল নিশ্চয় নিশ্চয় দাদা মই মুকুটক দিছো আমাৰ কেমেৰা অন হৈ আছে আপুনি কিবা এটা ৰাইজৰ হিতাৰ্থে আৰু মুকুটৰ চেনেলটোক লৈ কিবা এটা কৈ দিয়ক সমীৰা মই পিছত আপোনাৰ লগত কথা পাতিম ভালকে দাদা নমস্কাৰ এই বেয়া নাপাব অকনমান কামোৰ দিব বিচাৰিলো কিন্তু আৰু আপোনাক আৰু কামোৰ কেনেকে দিম গমেই পাই গৈছে চাগে তো অন কেমেৰা হৈ আছে মোৰ চেনেলটোৰ নাম MJ ব্লগ MJ ব্লগ মুকুট জান ব্লগ তো কিবা এটা কৈ দিয়ক MJ ব্লগ সকলোৱে চাবলৈ মই অনুৰোধ কৰিছো এনেদৰে ফৰ্ম জলিবি সকলোৱে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছো আৰু সেইভাবে ক'ব সেইটো ভাল কৰিবলৈ অনুৰোধ honestly থাকক ভিডিঅ' হৈ দিব সুখত থাকক কামনা কৰিলো সকলোৱে ভাল ভাল কাটি আৰু অসমীয়া চিনেমা প্ৰতি আৰু অসমীয়া চিনেমাত লগতে গৈ পেলাই কাবাক চালো বুলি মানে কাৰোবাক জনাবৰ বাবে অফিচিয়েলি যিবিলাক চিনেমা ৰিলিজ হয় তেওঁলোকে সাধাৰণতে টিজাৰ ৰিলিজ কৰে পোষ্টাৰ ৰিলিজ কৰে সেইবিলাকক আপোনালোকে এজ এ প্ৰমোচন চিনেমা হললৈ গৈ পেলাই আপোনালোকে ৰেকৰ্ডিং কৰি জানিব সেইটো মানে গপৰা দিন মানে আগতে দিনটোৰ বাবে এটা দুখ লগা কথা এটা নকৰে গতিকে মই ইয়াৰ সকলোকে আহ্বান কৰিছো যে সকলোৱে চিনেমাখন সকলোৱে আপোনাৰ চিনেমাখন ধন্যবাদ দাদা ধন্যবাদ বহুখিনি ভাল কথা ক'লে আপোনালোকে যিয়ে নহওক বহুত বেছি ভাল লাগিল দাদা আপুনি সময় দিলে অকনমান বেয়া নাপাব আৰু ঠিক আছে লগ পাম বাৰু ঠিক আছে ঠিক আছে সমীৰা থেংক ইউ অ'কে হয় ভাল লাগিল সমীৰা মোক ধৰিব পাৰিব তথাপিও আৰু মই মানে বিভিন্ন ৰকমত ষ্টাইলত কথা পাতিব ধৰিছে শেষত কি কবা আপোনালোকে আশা ৰাখিছো আপোনালোকে ভালেই পাব এই প্ৰেংকটো আৰু সকলোৱে মৰম দিব মুকুটক মানে হেৰিত কোৱা চেনি হৈ অচেনি হৈ কওঁ ন ভাল লাগছে আজি আপাটো চশমা পিন্ধা মই আপাটো চশমাযোৰ পাৱাৰি নেকি আগতে সুধিছো পাৱাৰি নহয় ষ্টাইলত পিন্ধিছো মই বোলো ঠিকে আছে বৰ ধুনীয়া ল'ৰা হেণ্ডচাম ল'ৰা গতিকে ভালে থাকক ল'ৰাটো সদায় ধুনীয়া হৈ থাকক আপোনালোকৰ আশীৰ্বাদ থাকিলে মুকুট আৰু ধুনীয়া হ'ব আৰু ভালে থাকিব আশা ৰাখিছো আপোনালোক সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক হাঁহি থাকক হাঁহিব লাগে মানুহ হয় নে নহয় হাঁহিব লাগে কাৰণ হাঁহিয়ে মেইন কাৰণ জীৱনটো খন্তেকীয়া আমি আজি এনেকে আছো কালিলৈকে কি আছে আমি নাজানো গতিকে সদায় সকলোৱে ইজনে সিজনৰ প্ৰতি মৰম ৰাখক ভাল পোৱা ৰাখক আৰু একদম যিমান পাৰে হাঁহি থাকক হাঁহি মেইন চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বহুত আশীৰ্বাদ দিব কাৰণ আশীৰ্বাদ আপোনালোকৰ আমাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আমাৰ শিৰত থাকিলেহে আমি আগবাঢ়ি যাব পাৰিম ধন্যবাদ ঠিক আছে বাৰু ধন্যবাদ আজিৰ এই প্ৰেংকটো ইমানতে সমাপ্ত কৰো অহাকালি কাক কেনেকুৱা প্ৰেংক লাগে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ বিদায় ধন্যবাদ শুই থকা বৰণি দিলেহি জগা